Hello dear students, welcome to our channel students. আজিৰ এই ভিডিঅ'টিত ক্লাছ 4 অসম জাতীয় বিদ্যালয়ৰ নতুন গণিতৰ অনুশীলনী 6ৰ হৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু তোমালোকে একেবাৰে মনোযোগেৰে চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চোৱা 1 নম্বৰটো। 1 নম্বৰত আমাক দিছিল যে তলৰ ভগ্নাংশবোৰ সদৃশ নে অসদৃশ লিখা। ইয়াতে চোৱাচোন ভগ্নাংশবোৰ দিয়া আছে। এই ভগ্নাংশবোৰ সদৃশ ভগ্নাংশ নে অসদৃশ ভগ্নাংশ আমাক লিখিবলৈ কৈছে। ভগ্নাংশ কোনবোৰ? এইবোৰ ভগ্নাংশ। চোৱাচোন এইবোৰ যে দিয়া আছে, এইবোৰ যে দি থোৱা আছে, এই গোটেইবোৰ হৈছে ভগ্নাংশ। এই ভগ্নাংশবোৰ সদৃশ ভগ্নাংশ নে অসদৃশ ভগ্নাংশ আমাক লিখিব কৈছে। গতিকে সদৃশ ভগ্নাংশ নে অসদৃশ ভগ্নাংশ লিখাৰ আগত আমি জানিব লাগিব, কি জানিব লাগিব? যে সদৃশ ভগ্নাংশনো কাক কয়। গতিকে চোৱা, যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ বুলি কোৱা হয়। এইখিনি তোমালোকে মনত ৰাখিব লাগিব যে সদৃশ ভগ্নাংশ কাক বোলে। মনত ৰাখিবা যে যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ বুলি কোৱা হয়। আৰু অসদৃশ ভগ্নাংশ কাক বোলে চোৱাচোন, যিবোৰ ভগ্নাংশৰ হৰবোৰ সমান নহয় সেইবোৰক অসদৃশ ভগ্নাংশ বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ, আৰু যিবোৰ ভগ্নাংশৰ হৰবোৰ একে নহয় বা সমান নহয় সেইবোৰক অসদৃশ ভগ্নাংশ বুলি কোৱা হয়। এতিয়া বহুতো ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে নাজানে যে হৰনো কি, হৰ বুলি কোনটোৰ কথা কৈছে। সেইটো তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে তোমালোকে অংকবোৰ ভালদৰে বুজি পাবা। এতিয়া আমি জানো আহা যে হৰ আৰু লবনো কি হয়। তাৰে পিছত আমি উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিম, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চোৱা, ধৰি লোৱা এইটো এটা ভগ্নাংশ 5/2, হয়নে? এই ভগ্নাংশ তলত যিটো আছে, তলত থকাটো হৈছে হৰ। এইটো কি হয়? এইটো হৰ। আৰু ওপৰত থকাটো হৈছে লব। ঠিক আছে? সদায় মনত ৰাখিবা, ভগ্নাংশ এটাৰ তলত থকাটো কি হয়? হৰ। আৰু ওপৰত থকাটো কি হয়? লব। আমাক কৈছে যে যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ বোলে। উদাহৰণ হিচাপে আমি যদি ক নম্বৰটোকে চাওঁ, ক নম্বৰটোত আমাক কি দিছে চোৱাচোন। এইটো ক নম্বৰ, চোৱা ইয়াতে ক নম্বৰটোত দিছে 5/1 আৰু 5/3, হয়নে? ইয়াতে হৰ কোনকেইটা? এতিয়া 5, এই দুটা 5 কি হয়? হৰ। গতিকে কি কৈছে? যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক কি বোলে? সদৃশ ভগ্নাংশ বোলে। গতিকে ক নম্বৰত থকা এই দুয়োটা ভগ্নাংশৰ দুটা হৰে যিহেতু একে, হয়নে? দুটা হৰ কি আছে? ইয়াতে হৰ 5, ইয়াতে হৰ 5। দুটা হৰ যিহেতু একে, এইটো কি ভগ্নাংশ বুলি কোৱা হ'ব? এইটো কোৱা হ'ব সদৃশ ভগ্নাংশ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া যিহেতু ক নম্বৰত থকা দুটা ভগ্নাংশৰে হৰ দুটা হৈছে 5, 5 একেই হয়। গতিকে যদি একে ভগ্নাংশ হয়, এইটো কি ভগ্নাংশ হ'ব? সদৃশ ভগ্নাংশ হ'ব। গতিকে ক নম্বৰটোত আমি কি লিখিব লাগিব? ক নম্বৰটোত আমি লিখিব লাগিব সদৃশ। ঠিক আছে? এনেধৰণে তোমালোকে ধুনীয়াকৈ লিখিব লাগিব। এতিয়া আমি খ নম্বৰটো চাওঁ। খ নম্বৰটো সদৃশ হ'ব নে অসদৃশ হ'ব? তোমালোকে কোৱাচোন। তোমালোকে নিশ্চয় বুজি পালা, যে তোমালোকে নিজে ক'ব পাৰিবা। খ নম্বৰটোত তোমালোকে যদি ভালদৰে চোৱা, ইয়াতে চোৱাচোন, ইয়াতে কি আছে? হৰ 4 আছে, ইয়াতে হৰ আছে 7, ইয়াতে আছে 8। যিহেতু হৰকেইটা একে নহয়, গতিকে ইয়াত কৈছিল যে যিবোৰ ভগ্নাংশৰ হৰবোৰ সমান নহয় বা একে নহয় সেইবোৰক কি বুলি কোৱা হয়? অসদৃশ ভগ্নাংশ বুলি কোৱা হয়। গতিকে যিহেতু খ নম্বৰত থকা এই ভগ্নাংশকেইটাৰ হৰকেইটা একে নহয়, এইটো কি ভগ্নাংশ হ'ব? এইটো হ'ব অসদৃশ ভগ্নাংশ। গতিকে আমি কি লিখিম? অসদৃশ লিখিম। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। যদিহে তোমালোকে বুজি পাইছা, ভিডিঅ'টো লাইক কৰি দিয়া। আৰু তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰি ল'বলৈ নাপাহৰিবা। মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। অনলাইন ক্লাছ কৰিবৰ কাৰণে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা, অথবা আমাক হোৱাটছআপত মেছেজ কৰা, অথবা কল কৰা। আমি তোমালোকক গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি নেক্সটটো চাওঁ। নেক্সট আছে আমাৰ গ নম্বৰটো। গ নম্বৰটোত তোমালোকে ভালদৰে চোৱাচোন। ইয়াতে কি আছে? প্ৰথম ভগ্নাংশটো 10/5 আছে, দ্বিতীয় ভগ্নাংশটোত আছে 10/7, আৰু তৃতীয় ভগ্নাংশটোত আছে 10/11। ইয়াতে তোমালোকে যদি ভালদৰে মন কৰা, হৰকেইটা চোৱাচোন একে আছে, হয়নে? 10, 10 আছে, একেই আছে হৰকেইটা। যিহেতু হৰকেইটা একেই, হৰবোৰ একে হ'লে কি হ'ব? এইটো ভগ্নাংশ সদৃশ ভগ্নাংশ হ'ব। গতিকে আমি কি লিখিব লাগিব গ নম্বৰটোত?
গ নম্বৰত আমি লিখিম এইটো সদৃশ ভগ্নাংশ লিখিম চোৱা একেবাৰে সহজ হয় মাত্ৰ তোমালোকে সদৃশ ভগ্নাংশ কাক কয় অসদৃশ ভগ্নাংশ কাক কয় সেইখিনি তোমালোকে মনত ৰাখিব লাগিব এইখিনি যদি মনত ৰাখা তোমালোকে এইখিনি আৰু পাৰিবাই ঠিক আছে এই যিবিলাক কথা লিখা থাকে কাক কয় মৌলিক সংখ্যা কাক কয় সদৃশ ভগ্নাংশ কাক কয় সদৃশ ভগ্নাংশ কাক কয় যৌগিক সংখ্যা কাক কয় এনেকুৱা ধৰণৰ যিবোৰ কথা থাকে এইবোৰ তোমালোকে এক্সট্ৰাকৈ এখন বহীত লিখি ল'ব লাগে তেতিয়া তোমালোকৰ এইখিনি যদি মনত থাকে গণিতৰ আৰু বেলেগ তোমালোকৰ চাবলগীয়া নাই এইখিনি মনত ৰাখিলে তোমালোকে অংকবোৰ ধুনীয়াকৈ কৰিব পাৰিবাই এতিয়া আহা আমি নেক্সটটো কৰোঁ ঘ নম্বৰ তোমালোকে যদিহে চোৱা ইয়াতে দিয়া আছে আমাক 8/5 প্ৰথম ভগ্নাংশটো দ্বিতীয় ভগ্নাংশটো আছে 9/3 আৰু তৃতীয় ভগ্নাংশটো আছে 9/7 ইয়াতে যেহেতু ভগ্নাংশকেইটাৰ কোনো ধৰণৰ মিল নাই হয়নে এটা 8 আছে আৰু দুটা 9 আছে হয়নে গতিকে ভগ্নাংশৰ হৰকেইটাৰ কোনো মিল নাই মিল আছে জানো কোনো ধৰণৰ মিল নাই যেহেতু মিল নাই এইটো কি হ'ব এইটো ভগ্নাংশ আমাৰ কি হ'ব এইটো ভগ্নাংশ হ'ব অসদৃশ ভগ্নাংশ গতিকে ঘ নম্বৰত কি লিখিব লাগিব তোমালোকে ঘ নম্বৰত লিখিব লাগিব অসদৃশ ঠিক আছে অসদৃশ লিখিবা অসদৃশ ভগ্নাংশ এতিয়া নেক্সটটো তোমালোকে চোৱাচোন ঙ নম্বৰটো আৰু এটা কাম কৰিবা তোমালোকে যদি কিবা প্ৰব্লেম হৈছে সদৃশ আৰু অসদৃশ লিখাত ইয়াত ধুনীয়াকৈ শব্দ দুটা লিখাই আছে ঠিক আছে গতিকে ইয়াৰ পৰা চাই লিখিব পাৰিবা এতিয়া ঙ নম্বৰটো তোমালোকে চোৱাচোন ঙ নম্বৰটো কি হ'ব 12/3 আছে হৰ আছে 12 12/7 হৰ 12 আছে 12/6 হৰ 12 12/1 হৰটো কি আছে 12 আছে যেহেতু হৰকেইটা একে আছে আমি গমেই পালোঁ যদি হৰকেইটা একে থাকে এইটো কি ভগ্নাংশ হ'ব হৰকেইটা যদি একে থাকে সেইটো কি ভগ্নাংশ হ'ব সদৃশ ভগ্নাংশ হ'ব গতিকে ঙ নম্বৰত আমি কি লিখিম সদৃশ লিখিম আশা কৰিছোঁ তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল আৰু ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া আমি নেক্সটটোৰ উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰটো ঠিক একে এইটো কি চিন জানিব লাগিব হয়নে তোমালোকে বহুতে কি কয় এই চিনকেইটা কি নাজানাই তোমালোকে কেৱল এইটো ইফালে হ'ব এইটো ইফালে হ'ব এনেকৈ অংকবোৰ কৰি থৈ দিয়া হয়নে যিটো ডাঙৰ সেইফালে এইটো এনেকৈ চিনটো দি থোৱা তেনেকৈ নহয় তেনেকৈ অংক কৰিলে তোমালোকৰ নহ'ব তোমালোকে ধুনীয়াকৈ জানিব লাগিব যে কোনটো কি চিন নহয় এইটো চিনক কি বুলি কোৱা হয় চোৱাচোন এইটো চিন এইটো হৈছে গ্ৰেটাৰ দেন ঠিক আছে GREATER গ্ৰেটাৰ দেন ঠিক আছে গ্ৰেটাৰ দেন THAN গতিকে তোমালোকে এনেধৰণে লিখিব পৰা চোৱা গ্ৰেটাৰ দেন THAN এইটো চিনক কি কয় গ্ৰেটাৰ দেন এইখিনি লিখি ল'বা তোমালোকে নেক্সট এইটো চিনক কি বুলি কয় চোৱা এইটো চিনক কয় কি বুলি কয় লেছ দেন LESS লেছ দেন TH এইটো A কৰি ল'বা ঠিক আছে THAN এইটো লেছ দেন ঠিক আছে আৰু এটা চিন এইটো চিন ইয়াতে দিয়া নাই বৰ্তমান তোমালোকক এইটো হৈছে ইকুৱেল চিন এইটো কি চিন এইটো তোমালোকে মনত ৰাখিবা এই যেটো চিন আছে সমান চিনৰ নিচিনা এইটো কি কয় ইংলিছত ইকুৱেল চিন ঠিক আছে ইকুৱেল টু বুলি কয় গতিকে EQUAL ইকুৱেল টু এইখিনি তোমালোকে তোমালোকৰ বহীখনত লিখি লোৱা এইখিনি তোমালোকে জানিব লাগিব জানিলেহে তোমালোকে অংককেইটা কৰাত তোমালোকৰ সুবিধা হ'ব এতিয়া তোমালোকে চোৱা ইয়াতে আমাক কি দিছে ক নম্বৰটো 8/5 আৰু ইয়াতে খালি ঠাই আছে ইয়াতে কি চিন হ'ব সুধিছে আৰু ইয়াতে আছে 8/1 এতিয়া ইয়াৰে ডাঙৰ কোনটো 8/5 ডাঙৰ নে 8/1টো ডাঙৰ নিশ্চয় তোমালোকে জানাই হৰকেইটা যেহেতু একে আছে ওপৰটো চালেই হ'ব 8/5টো কি হয় ডাঙৰ গতিকে ইয়াতে আমি কি চিন দিব লাগিব এইটো গ্ৰেটাৰ দেন এইটো চিন কি কয় এইটো গ্ৰেটাৰ দেন চিন আমি ইউজ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 8/1তকৈ 8/5টো কি হয় ডাঙৰ হয় এতিয়া চোৱা তোমালোকে খ নম্বৰত দিয়া আছিল 7/3 হয়নে আৰু ইয়াতে আছিল 7/5 তোমালোকে জানাই কোনটো ডাঙৰ ইয়াৰে ডাঙৰ হৈছে 7/5টো গতিকে কি চিন হ'ব ইয়াতে লেছ দেন ঠিক আছে 7/3 লেছ দেন 7/5 ঠিক একেধৰণে গ নম্বৰটো তোমালোকে চোৱাচোন গ নম্বৰত কি দিছিল 12/3 দিছে হয়নে ইয়াতে আছিল 12/5 আৰু ইয়াতে আছিল 12/7
গতিকে 12 ভাগৰ 3 টো 12 হোৱাৰ পাছতকে কি হয় সৰু গতিকে 12 ভাগৰ 3 কি হ'ব লেছ দেন 12 ভাগৰ 5 ঠিক তেনেকৈ 12 ভাগৰ পাছতকৈ 12 ভাগৰ 7 টো সৰু গতিকে ইয়াতেও কি হ'ব লেছ দেন চিনটো হ'ব আশা কৰিছোঁ বুজি পালা এতিয়া তোমালোকে চোৱা ঘ নম্বৰটো চোৱা 15 ভাগৰ 10 আছে 15 ভাগৰ 8 আছে 15 ভাগৰ 4 আছে 15 ভাগৰ 10 টো 15 ভাগতকৈ 8 তকৈ ডাঙৰ গতিকে ইয়াতে কি হ'ব গ্ৰেটাৰ দেন হ'ব গ্ৰেটাৰ দেন ঠিক একেধৰণে 15 ভাগৰ 4 তকৈ 15 ভাগৰ 8 টো ডাঙৰ গতিকে ইয়াতেও কি হ'ব গ্ৰেটাৰ দেনে হ'ব আশা কৰিছোঁ ডাউটখিনি তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা 3 নম্বৰটো 3 নম্বৰত দিছিল তলৰ ভগ্নাংশবোৰ কি কৈছে সৰুৰ পৰা ডাঙৰলৈকে সজাব দিছে ইয়াতে আমাক ভগ্নাংশবিলাক দিয়া আছে চোৱাচোন এই ভগ্নাংশকেইটা কি কৈছে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে কৰিবলৈ লিখিবলৈ কৈছে ক নম্বৰটোত কি দিছে চোৱাচোন ক নম্বৰত আছিল 8 ভাগৰ 7 8 ভাগৰ 5 8 ভাগৰ 6 8 ভাগৰ 3 এটা সিম্পল হয় যেহেতু হৰকেইটা একেই আছে আমি ইয়াত আৰু বেলেগ কোনো ধৰণৰ মাথা মাৰি থাকিব নালাগে অৰ্থাৎ বহুত বেছি ভাবি থাকিব নালাগে আমি সিম্পলকৈ কৰি গ'লেই হ'ব কাৰণ যেহেতু হৰকেইটা এইটো একে আছে আহা আমি কৰোঁ মনোযোগেৰে চোৱা তোমালোকে পঢ়াৰ সময়ত তোমালোকে কেৱল ভালদৰে মনোযোগেৰে পঢ়িবা আৰু ভালদৰে মনোযোগ দি প্ৰত্যেকখিনি বস্তু বা ভিডিঅ'খিনি চাওঁতেও মনোযোগ দি চাবা তেতিয়াহে তোমালোকে পাৰিবা যদি পঢ়াৰ সময়ত বা ভিডিঅ' চাই থকাৰ সময়ত তোমালোকে অন্যমনস্ক হৈ পঢ়া তেতিয়া কিন্তু তোমালোকে বুজি নাপাব পাৰা এতিয়া ক নম্বৰৰ সমাধানটো কৰোৱা হয়চোন ক নম্বৰটোত তোমালোকে কি কৰিব লাগিব যেটো হৰকেইটা আমাৰ একে আছে গতিকে আমি এইটো এনেধৰণে লিখিলে হ'ব চোৱা একেবাৰে সৰু গুণটো চোৱা হৰকেইটা বাদ দিয়া লবৰ সৰু গুণটো চোৱা লব জানা নহয় ওপৰকেইটা লব ঠিক আছে তলকেইটা হৰ গতিকে লবৰ সৰু গুণটো 7 আছে 5 আছে 6 আৰু 3 আছে এটা সৰু গুণটো 3 টো সৰু অৰ্থাৎ 8 ভাগৰ 3 টো প্ৰথমতে আমি লিখিম ঠিক আছে 8 ভাগৰ 3 লিখিলো এটা কমা ইউজ কৰা অৰ্থাৎ কমা ব্যৱহাৰ কৰা 8 ভাগৰ 3 টো লিখিলো নহয় এটো বাদ দিয়া এবাৰ আৰু হৈ গ'ল 7 5 আৰু 6 একেটা সৰু গুণটো 5 টো সৰু গতিকে 8 ভাগৰ 5 হ'ব এবাৰ ঠিক আছে এবাৰ কি হ'ল 8 ভাগৰ 5 নেক্সট ওয়া এবাৰ কি হ'ব 8 ভাগৰ 6 আৰু 7 আছে নহয় 8 ভাগৰ 6 হ'ব এবাৰ 8 ভাগৰ 6 নেক্সট কি হ'ব 8 ভাগৰ 7 হ'ব গতিকে চোৱা আমি সৰুৰ পৰা ডাঙৰলৈকে ধুনীয়াকৈ লিখিলো একেবাৰে সহজ হয়নে ঠিক তেনেকৈ তোমালোকে খ নম্বৰটো নিজে চেষ্টা কৰা পাৰিবা তোমালোকে একেবাৰে সহজ হয় তোমালোকে চেষ্টা কৰা খ নম্বৰটোত কি দিছে চোৱাচোন খ নম্বৰ দিছে 11 ভাগৰ 13 11 ভাগৰ 8 11 ভাগৰ 10 11 ভাগৰ 12 আৰু 11 ভাগৰ 5 দিছে গতিকে খ নম্বৰটো চোৱাচোন আটাইতকৈ সৰু কোনটো আছে গোটেইকেইটা যেহেতু হৰকেইটা একেই আছে লগকেইটা চোৱা 13 আছে 8 আছে 10 আছে 12 আৰু 5 আছে সৰু কোনটো হ'ব 5 টো সৰু গতিকে সেইটোকে লিখা প্ৰথমতে একেবাৰে সহজ 11 ভাগৰ 5 লিখা প্ৰথমতে 11 ভাগৰ কিমান লিখিবা 5 এটা কমা ইউজ কৰা নেক্সট তলত 11 হ'ব এতিয়া 5ত বাদে আৰু সৰু কোনটো আছে 13 8 10 আৰু 12 সৰু কোনটো 8 টো সৰু গতিকে এবাৰ কি লিখিম আমি 8 টো লিখিম চোৱা 11 ভাগৰ কি লিখিলো 8 কমা ইউজ কৰা আকৌ এবাৰ কি হ'ব চোৱা 5 আৰু 8 লিখিলো এতিয়া থাকিল 13 10 আৰু 12 13 10 আৰু 12 সৰু কোনটো 10 টো সৰু গতিকে ইয়াত 10 হ'ল ঠিক আছে নেক্সট চোৱা আকৌ এতিয়া কি ৰল ইয়াতে ৰল 13 আৰু 12 গতিকে 13 আৰু 12 সৰু যেহেতু 12 টো গতিকে 12 লিখা ঠিক আছে নেক্সট তোমালোকে আকৌ লিখিব লাগিব শেষত ৰৈ যোৱাটো ইয়াতে হ'ব 13 ইয়াতে চোৱাচোন আমি 5 8 10 12 13 সৰুৰ পৰা ডাঙৰলৈকে আমি ধুনীয়াকৈ লিখি গ'লো এতিয়া আমি কি কৰিম গ নম্বৰটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম চেষ্টা কৰা তোমালোকে একেবাৰে সহজ হয় যেহেতু হৰকেইটা একেই আছে একেবাৰে ইজি হয় গতিকে গ নম্বৰটোত তোমালোকে চোৱাচোন 13 ভাগৰ 15 ভাগৰ 3 দিয়া আছে 15 ভাগৰ 1 15 ভাগৰ 9 15 ভাগৰ 12 আৰু 15 ভাগৰ 4 দিছে সৰু কোনটো আটাইতকৈ 15 ভাগৰ 1 টো সৰু ঠিক আছে লবটো চোৱা লবটোৰ সৰু কোনটো 15 ভাগৰ 1 টো সৰু আটাইতকৈ গতিকে 15 ভাগৰ 1 হ'ল কমা ইউজ কৰা নেক্সট তোমালোকে চোৱা এবাৰ ইয়াতে আছে 3 9 12 আৰু 4 3 9 12 আৰু 4 সৰু কোনটো 3 টো সৰু 3 লিখা এবাৰ কমা ইউজ কৰা নেক্সট চোৱা আকৌ 15 ভাগৰ 1 3 3 পিছত কি হ'ব 4 হ'ব 15 ভাগৰ 4 লিখা এবাৰ ঠিক আছে নেক্সট কমা ইউজ কৰা আকৌ নেক্সট আকৌ চোৱা 15 ভাগৰ এইবাৰ চোৱা ইয়াতে কি আছে 9 আৰু 12 আছে হয়নে 9 লিখা কি লিখিবা ইয়াতে 9 নেক্সট আকৌ লিখা 15 ভাগৰ শেষত ৰৈ যোৱাটো লিখা 12 আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনি বুজি পালা
এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে পৰীক্ষাটো তোমালোকে উত্তৰ উলিয়াবলৈ পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱাচোন কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো কি কৈছে তলৰ প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি উলিওৱা তলৰ প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ কি কৰিছে বাছি উলিয়াবলৈ কৈছে অৰ্থাৎ ইয়াৰ প্ৰকৃত কোনকেইটা অপ্ৰকৃত কোনকেইটা সেইকেইটা বাছি উলিয়াই আমাক কি কৈছে পৃথক পৃথককৈ লিখিবলৈ কৈছে গতিকে এইখিনি কৰাৰ আগত আমি জানিব লাগিব যে প্ৰকৃত ভগ্নাংশনো কাক কয় অপ্ৰকৃত ভগ্নাংশনো কাক কয় গতিকে আমি সেইখিনি জানো আহা এতিয়া চোৱা প্ৰকৃত ভগ্নাংশ কাক কয় যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু সেইবোৰক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় কি কৈছে যিবোৰ ভগ্নাংশৰ যিটো লব আছে সেই লবটো হৰতকৈ সৰু হয় যেনে চোৱাচোন এইটো এটা ভগ্নাংশ 5/1 এই ভগ্নাংশটোত চোৱাচোন হৰতকৈ কি হয় লবটো সৰু হয়নে হৰ কোনটো যেনে উদাহৰণ হিচাপত চোৱা মই তলত লিখি দিছো তোমালোকক চোৱা এইটো ধৰা ভগ্নাংশ 5/1 এইটো ভগ্নাংশ এইটো 5টো হৈছে হৰ ঠিক আছে আৰু 1টো হৈছে আমাৰ লব হয়নে আমাক কৈছে যে যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু এইটো হৰ এইটো লব যিবোৰ ভগ্নাংশৰ হৰটো লবতকৈ সৰু সেইবোৰক কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ঠিক আছে আৰু এবাৰ কৈছো চোৱা যিবোৰ ভগ্নাংশৰ যিটো লব আছে সেই লবটো হৰতকৈ সৰু সেইবোৰক কি কয় প্ৰকৃত ভগ্নাংশ বুলি কয় ঠিক একে ধৰণে অপ্ৰকৃত ভগ্নাংশ কাক কয় হেতু তোমালোকে চোৱাচোন অপ্ৰকৃত ভগ্নাংশ কাক কয় যিবোৰ ভগ্নাংশৰ হৰতকৈ লবটো হৰতকৈ ডাঙৰ বা সমান সেইবোৰক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ হিচাপে তোমালোকে চোৱাচোন এইটো চোৱা 3/7 দিয়া আছে হয়নে গতিকে ইয়াতে চোৱাচোন ইয়াতে লব হৈছে এইটো 7টো লব আৰু 3টো হৈছে ইয়াতে হৰ আমাক কৈছে যে যিবোৰ ভগ্নাংশৰ যিটো লব আছে সেই লবটো হৰতকৈ ডাঙৰ ইয়াত চোৱাচোন লবটো হৰতকৈ ডাঙৰ 7তকৈ 3টো ডাঙৰ বা সমান হয় সেইবোৰক কি বুলি কয় অপ্ৰকৃত ভগ্নাংশ বুলি কয় এতিয়া ইয়াৰ পৰা আমি বাছি উলিয়াব লাগিব প্ৰকৃত ভগ্নাংশ কোনটো অপ্ৰকৃত ভগ্নাংশ কোনটো আহা আমি ধুনীয়াকৈ এইটো বাছি উলিয়াও প্ৰকৃত ভগ্নাংশ কি আৰু অপ্ৰকৃত ভগ্নাংশ কোনকেইটা এতিয়া চোৱা তোমালোকে 8 নম্বৰৰ সমাধান ঠিক আছে আমি কি কৰিম পৃথক পৃথক কৰিব লাগিব যে প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ কেইটা চোৱা মই ইয়াত প্ৰথমতে প্ৰকৃত কেইটা লিখি দিছো ঠিক আছে তোমালোকে এনেকৈ ভাগ কৰি লিখিব পাৰা প্ৰকৃত কেইটা ইয়াতে লিখিম আৰু অপ্ৰকৃত কেইটা আমি তলত লিখিম ঠিক আছে এইটা অপ্ৰকৃত আশা কৰিছো বুজি পাইছা এতিয়া প্ৰকৃত প্ৰথমটো হয় না নহয় আমি চাব লাগে প্ৰথমটো ভগ্নাংশ প্ৰকৃত হয় নে নহয় ইয়াতে আমাৰ কি আছে চোৱাচোন 9/7 আছে ইয়াতে চোৱাচোন যেটো লব আছে সেই লবটো হৰতকৈ সৰু হয় গতিকে এইটো কি ভগ্নাংশ হ'ব যেহেতু লবটো হৰতকৈ সৰু অৰ্থাৎ 9তকৈ 7টো সৰু হয়নে অৰ্থাৎ লবটো কি হয় হৰতকৈ সৰু গতিকে এইটো কি ভগ্নাংশ হ'ব প্ৰকৃত ভগ্নাংশ হ'ব গতিকে 9/7টো আমি ইয়াতে লিখিম 9/7 আশা কৰিছো বুজি পাইছা যদি বুজি পোৱা নাই ৰিপিট কৰিবা ভিডিঅ'টো 2-3 বাৰ চাবা তেতিয়া বুজি পাবা নেক্সট 8/9 দিয়া আছে 8/9 অৰ্থাৎ ইয়াতে চোৱাচোন কি হয় এই হৰটোতকৈ লবটো কি হয় ডাঙৰ গতিকে কৈছে যে যিবোৰ ভগ্নাংশৰ লবটো হৰটোতকৈ ডাঙৰ বা সমান সেইবোৰক অপ্ৰকৃত বোলে গতিকে ইয়াত যেহেতু লব হৈছে 9 হৰ হৈছে 8 গতিকে লবটো হৰটোতকৈ ডাঙৰ গতিকে এইটো কি ভগ্নাংশ হ'ব অপ্ৰকৃত ভগ্নাংশ হ'ব গতিকে এইটো আমি ইয়াতে লিখিব লাগিব ঠিক আছে এনেকৈ লিখিব লাগিব নেক্সট তোমালোকে চোৱা ইয়াতে তলত আছে কিমান 12 ওপৰত আছে কিমান 15 গতিকে হৰতকৈ লবটো ডাঙৰ গতিকে লবটোতকৈ হৰটো কি হয় ডাঙৰ বা হৰতকৈ কি হয় লবটো ডাঙৰ গতিকে এইটো কি হ'ব অপ্ৰকৃত ভগ্নাংশ হ'ব আশা কৰিছো বুজি পাইছা তোমালোকে দিয়া নেক্সটটো কৰো আহা নেক্সট মান দিছে চোৱা 8/3 দিছে গতিকে লবটো হৰতকৈ কি হয় সৰু হয়নে লব হৈছে 3 হৰ হৈছে 8 গতিকে 8তকৈ 3টো যেহেতু সৰু এটো কি হ'ব প্ৰকৃত ভগ্নাংশ হ'ব গতিকে চোৱা 8/3 লিখিলো ঠিক আছে
নেক্সট চোৱাচোন 6 ভাগৰ 1 ইয়াতে চোৱাচোন হৰতকৈ লবটো সৰু আছে গতিকে এইটো কি হ'ব প্ৰকৃত ভগ্নাংশই হ'ব 6 ভাগৰ 1 টো প্ৰকৃত ভগ্নাংশ হ'ব নেক্সট 5 ভাগৰ 5 গতিকে ইয়াত কৈছিল এইটো তোমালোকৰ কনফিউজ লাগিব পাৰে যে যিবোৰ ভগ্নাংশৰ কি কৈছে হৰত লবটো হৰতকৈ ডাঙৰ বা সমান লবটো হৰতকৈ ডাঙৰ বা সমান এবাৰ অপ্ৰকৃত বোলে গতিকে ইয়াত যেহেতু লব আৰু হৰ দুটাই সমান এইটো কি হত আহিব অপ্ৰকৃত ভগ্নাংশত আহিব গতিকে 5 ভাগৰ 5 ঠিক আছে এটা অপ্রকৃত ভগ্নাংশ হল নেক্সট চোৱা এটা 9 আছে ইয়াতে 10 আছে গতিকে চোৱাচোন হৰতকৈ কি হয় লবটো ডাঙৰ গতিকে এইটো কি হ'ব অপ্রকৃত ভগ্নাংশই হ'ব গতিকে কি লিখিম আমি ইয়াতে 9 ইয়াতে 10 এটা অপ্রকৃতত লিখিলো ঠিক আছে 3 ভাগৰ 2 দিয়া আছে 3 ভাগৰ 2 টো প্রকৃত ভগ্নাংশ হ'ব কিহৰ কাৰণে কাৰণ লবতকৈ হৰটো ডাঙৰ গতিকে প্রকৃত ভগ্নাংশ হ'ব এইটো চোৱা এইটো কি হৈ গ'ল প্রকৃত ভগ্নাংশ হৈ গ'ল তোমালোকে চোৱা গতিকে ইয়াত কি লিখিম 3 ভাগৰ 2 এইটো প্ৰকৃত হ'ল নেক্সট তোমালোকে চোৱা 4 আৰু 4 আছে গতিকে ইয়াত যেহেতু দুটা কি আছে সমান আছে হৰ আৰু লব দুটা সমান হৰ আৰু লব যদি সমান হয় তেতিয়া হলে এইটো কি হ'ব অপ্ৰকৃত ভগ্নাংশ হ'ব তোমালোকে ইয়াত থকা এই প্ৰকৃত ভগ্নাংশ কাক কয় অপ্ৰকৃত ভগ্নাংশ কাক কয় এইখিনি তোমালোকে উদাহৰণৰ সৈতে এইখিনি লিখি লবা তেতিয়া তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকে আৰু পৰীক্ষালৈ তোমালোকৰ গোটেইখিনি মনত ৰৈ যাব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা 5 নম্বৰটো 5 নম্বৰত আমাক কৈছিল যে তলৰ মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃত ভগ্নাংশলৈ নিয়া ইয়াতে থকা এই যিবোৰ মিশ্ৰ ভগ্নাংশ আছে এই মিশ্ৰ ভগ্নাংশবোৰ কি কৰিব কৈছে অপ্ৰকৃত ভগ্নাংশলৈ আমাক এইখিনি লৈ যাবলৈ কৈছে এতিয়া অপ্ৰকৃত ভগ্নাংশ মই গ'লে তোমালোকক অলপ শিকাই দিলো হয়নে তোমালোকে নিশ্চয় বুজি পালা যদি বুজি পোৱা নাই আৰু এবাৰ চাই লবা অপ্ৰকৃত ভগ্নাংশত কি থাকে অপ্ৰকৃত ভগ্নাংশ হৰতকৈ লবটো কি থাকে ডাঙৰ থাকে অথবা সমান থাকে এতিয়া কথাটো হ'ল আমাক এইখিনি কি কৰিব দিছে মিশ্ৰ ভগ্নাংশৰ পৰা কি কৰিব দিছে অপ্ৰকৃত ভগ্নাংশলৈ নিব দিছে কেনেকৈ নিবা তোমালোকে এতিয়া চোৱা এতিয়া সমাধান বুলি লিখি লোৱা ধুনীয়াকৈ সমাধান চোৱা তোমালোক মই প্ৰথমতে এটা বুজাই দিছোঁ তোমালোকে এতিয়াই নিলিখিবা তোমালোকে প্ৰথমতে ধুনীয়াকৈ বুজি লোৱা তাৰপিছত তোমালোকৰ বহীখনত লিখি ল'বা ঠিক আছে এতিয়া উদাহৰণ হিচাপত চোৱা প্ৰথমটোকে আমি লৈছোঁ 4 সমস্ত এইটো কেনেকৈ মাতে চোৱা তোমালোকে বহুতে নাজানা এইটো 4 2 1 বুলি মাতি থোৱা হয় না তেনেকৈ নহয় 4 সমস্ত 2 ভাগৰ 1 মনত ৰাখিবা 4 সমস্ত 2 ভাগৰ 1 বুলি মাতো হয় না এইটোক আমাক কি কৈছে অপ্ৰকৃত ভগ্নাংশলৈ নিব দিছে গতিকে এনেকুৱা ধৰণৰ মিশ্ৰ ভগ্নাংশত থাকিলে যদিহে তোমালোক প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশলৈ নিবলৈ দিয়ে সিম্পল ষ্টেপ ইউজ কৰি তোমালোকে নিব পাৰা এই দুটা তোমালোকে কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু এইটো কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ এইটোক যদি তোমালোকে অপ্ৰকৃত ভগ্নাংশলৈ নিয়া আমি প্ৰথমতে তলত যেহেতু 2 আছে 2টো লিখি ল'ব লাগিব লৈ এই দুটা পূৰণ কৰিব লাগিব 4 আৰু 2 4 2 গুণ কিমান হ'ল 8 8ৰ লগত ওপৰত যেটো আছে এটো যোগ কৰিব লাগিব অৰ্থাৎ এই দুটাৰ পূৰণফলৰ লগত ওপৰত থকাটো যোগ কৰি দিলে হ'ব 4 2 গুণ 8 8 1 কিমান হ'ব 9 অৰ্থাৎ 2 ভাগৰ 9 হ'ল অৰ্থাৎ ইয়াতে চোৱাচোন হৰতকৈ লবটো ডাঙৰ সেইকাৰণে এটো অপ্ৰকৃত ভগ্নাংশ হৈ গ'ল আশা কৰিছো বুজি পালা এতিয়া আৰু এবাৰ কৰি দিম বাকিটা কৰি চালিয়ে তোমালোকে ধুনীয়াকৈ বুজি পাবা তোমালোকে চাই যোৱা আমাৰ প্ৰথমটো কি দিছিল ক নম্বৰত আমাক কি দিছে ক নম্বৰত আমাক দিছিল যে 4 সমস্ত 2 ভাগৰ 1 এইটো কাম কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম গতিকে তলত যেটো আছে লিখি লোৱা 2 আছে এই দুটা পূৰণ কৰা 4 ৰ লগত 2 পূৰণ কৰা 4 2 গুণে 8 8ৰ লগত ওপৰত থকাটো যোগ কৰা 8 1 9 গতিকে 2 ভাগৰ 9 হ'ল ইয়াৰে শুদ্ধ উত্তৰ খ নম্বৰটো ঠিক একে ধৰণে কৰা ঠিক আছে 7 সমস্ত 5 ভাগৰ 3 দিয়া আছে 7 সমস্ত 5 ভাগৰ 3 ঠিক আছে তোমালোকে হয়তো স্কুলত এনেকেও কৰি দেখাব পাৰিছা স্কুলত হয়তো তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলে তোমাক এইটো অংক এনেকেও কৰি দিব পাৰে তেনেকেও শুদ্ধ হ'ব তলত 5 আছে নহয় 5 লিখি লোৱা 7ৰ লগত 5 পূৰণ কৰা 7 5 গুণ কিমান হ'ল 35 35ৰ লগত ওপৰত থকা 3টো যোগ কৰি দিয়া 35 এ 3 কিমান হ'ব তোমালোকে লিখিব লাগিব 5 আৰু 35ৰ লগত 3 যোগ কৰিলে হ'ব 38 আমি কিন্তু উত্তৰ একেটাই পাম আমি আৰু এটা ষ্টেপ এইটো ষ্টেপ আমি লিখি নাথাও কাৰণ তোমালোকৰ প্ৰবলেম হ'ব গতিকে মই তোমালোকক সিম্পল নিয়মত শিকাই গৈছো তাতে তোমালোকৰ প্ৰবলেম নহয় কাৰণ ইমান দুটা তিনিটা লাইন লিখিব লাগিলে তোমালোকৰ কেতিয়াবা প্ৰবলেম হয় এতিয়া তোমালোকে চোৱা
ইয়াতে 5 আছে নহয় তলত 5 লিখি লোৱা 5 লিখিলা 7 লগত 5 পূৰণ কৰা পূৰণ এটা ভাগ নিশ্চয় তোমালোকৰ মুখস্থ আছে যদি মুখস্থ নাই তোমালোকে মুখস্থ কৰি ল'বা 7 5 গুণ কিমান হ'ব 7 ৰ লগত 5 পূৰণ কৰিলে 7 5 গুণ হ'ব 35 ঠিক আছে এই দুটা পূৰণ কৰি দিয়া 35 35 ৰ লগত 3 যোগ কৰা 35 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 35 এ 3 এ হ'ব 38 গতিকে এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ গ নম্বৰটো তোমালোকে চোৱা গ নম্বৰত আমাক কিমান দিছিল 4 সমস্ত 12 ভাগৰ 5 হয়নে গতিকে ইয়াতে আমি কি কৰিব লাগিব যেটো হৰ আছে এটো আমি লিখি ল'ব লাগিব 12 লগত 4 পূৰণ কৰা 12 4 গুণ কিমান হ'ব 12 4 গুণ হ'ব 48 12 ভাগটো মাতাচোন 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 37 12 4 গুণ 48 48 ৰ লগত এই ওপৰত থকা 5টো যোগ কৰিব লাগিব অৰ্থাৎ এই দুটা পূৰণ কৰা 12 পূৰণ 4 সো আমি কৰি দেখাইছো তোমাক সো এই দুটা পূৰণ কৰা তোমালোকে হয়তো কোনোবাই বুজি নাপাব পৰা এই পূৰণটো কৰি দেখালো সোৱা তোমালোকে কিমান পূৰণ কৰিবা 12 ৰ লগত 4 পূৰণ কৰিবা 12 পূৰণ 4 4 দুগুণ কিমান হ'ব 8 4 গুণ 4 ইমান পালো আমি 48 পালো 48 ৰ লগত এই 5টো যোগ কৰি দিব লাগিব 48 ৰ লগত এই 5টো যোগ কৰা 8 5 কিমান 13 13 3 8 গল 1 4 ৰ লগত 8টো যোগ কৰিলে কিমান হ'ব 5 অৰ্থাৎ আমি কিমান পালো 53 আমি পালো অৰ্থাৎ 53 আমি পালো গতিকে 53 আমি লিখি দিলে হ'ব গতিকে ইয়াতে লিখা 53 ইয়াতে চোৱাচোন গোটেই কেইটাত চোৱা হৰতকৈ লগটো ডাঙৰ হৈ আছে হয়নে গতিকে সেই জ্ঞানে কৈছে যে অপ্ৰকৃত ভগ্নাংশলৈ নিয়া গোটেই কেইটা কিহত আছে অপ্ৰকৃত ভগ্নাংশত আছে এতিয়া তোমালোকে নেক্সটটো চোৱাচোন ঘ নম্বৰটো আছিলে এনে ধৰণৰ 1 সমস্ত 10 ভাগৰ 3 দিছে 1 সমস্ত 10 ভাগৰ 3 গতিকে ইয়াতো চোৱা 10 টো লিখা তোমালোকে ধুনিয়াকে 10 ৰ লগত 1 পূৰণ কৰা 10 1 গুণ 10 ৰ লগত 3 যোগ কৰা 10 3 হৈ গ'ল 13 আশা কৰিছো বুজি পালা তে ঘ নম্বৰলৈকে হৈ গ'ল উঙ আৰু প্ৰথম ছ নম্বৰটো আমি তলত কৰিম চোৱা উঙ নম্বৰ এইটো উঙ নম্বৰত আমাক কিমান দিছে 9 সমস্ত 5 ভাগৰ 1 দিছে লিখা 9 সমস্ত কি লিখিবা 5 ভাগৰ 1 গতিকে লিখা হৰটো 5 আছে 5 লিখা 9 5 গুণ কিমান 9 5 গুণ 45 45 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 45 1 46 হয়নে নেক্সট প্ৰথম ছ নম্বৰটো তোমালোকে চোৱাচোন প্ৰথম ছ নম্বৰটো আছিল এনে ধৰণৰ 12 সমস্ত 4 ভাগৰ 3 দিছে 12 সমস্ত 4 ভাগৰ 3 হয়নে গতিকে 4 আছে নহয় তলত 4 লিখা 12 4 গুণ কিমান হ'ব 12 ভাগ মতা 12 গুণ 12 12 2 গুণ 24 12 3 গুণ 37 12 4 গুণ 48 48 ৰ লগত 3 যোগ কৰা 48 3 হৈ যাব 5 10 1 51 আশা কৰিছো বুজি পালা তোমালোকে এনে ধৰণে উত্তৰখিনি তোমালোকে উলিয়াবলৈ লাগিব আৰু ইয়াৰে সম্পূৰ্ণ ভিডিও অৰ্থাৎ বাকি থকা কোৱেশ্চন আনসাৰখিনি তোমালোকে আমাৰ এপত পাবা যে ছাত্ৰ-ছাত্ৰী এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তোমালোকে যদি কিবা প্ৰবলেম পোৱা বা তোমালোকে সুধিবলগীয়া থাকে তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা ডেসক্ৰিপচনত এপটোৰ লিংক আৰু আমাৰ হোৱাটছআপ নম্বৰ দি থোৱা আছে তাৰ পৰা তোমালোকে আমাক কন্টাক্ট কৰিবলৈ নাপাহৰিবা